ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক পঢ়াম তোমালোকৰ পাঠ্যপুথিত থকা পাঠ পহলি বুন্দ কবিতাটো। কালি এইটোৰ মূল ভাৱটো পঢ়াই দিয়া হৈছিল ইয়াৰ প্ৰথম ভিডিঅ'টোত, আৰু ইয়াৰ এটা পেৰেগ্ৰাফো পঢ়াই দিয়া হৈছিল। এইটো পেৰেগ্ৰাফ পঢ়াই দিয়া হৈছিল। वो पावस का प्रथम दिवस जब पहली बूंद धरा पर आई, अंकुर फूट पड़ा धरती से नवजीवन को ले अंगड़ाई। এইটো পঢ়াই দিয়া হৈছিল। কি কৈছিল আকৌ এবাৰ পঢ়াই দি আছোঁ যে পহলি বুন্দ বা প্ৰথম যিটো বৰষুণৰ টোপাল আছিল সেইটো আহি পৃথিৱীক আকৌ যে নতুনকৈ সজাই তোলে, নতুন এটা জীৱন দান কৰে, সেইটো বিষয়ে ক'ব বিচাৰিছে। তো কৈছে পাৱস কা প্ৰথম দিৱস জব পহলি বুন্দ ধৰা পৰ আই। সেই প্ৰথম বাৰিষা কালৰ প্ৰথম দিনটো যেতিয়া বৰষুণৰ প্ৰথম টোপালটো পৃথিৱীলৈ পৰিছিল, মাটিত পৰিছিল। অংকুৰ ফুট পৰা ধৰতিছে, আৰু যেতিয়া সেই প্ৰথম টোপালটো পৰিছিল, লগে লগেই মাটিৰ তলত লুকাই থকা যিবিলাক কুঁহি গছ আছে বা গাহনি আছে, সেইবিলাকৰ পৰা অংকুৰ ফুটি উঠিছিল। নৱজীৱন কো লৈ আংৰাই, আৰু এনেকুৱা লাগিছিল যে নতুন এটা জীৱন লৈ সিহঁতে আকৌ গজি উঠিছে। তো তাৰপিছত আছে ধৰती के सूखे अधरों पर गिरी बूंद अमृत सी आकर, वसुंधरा की रोमावली सी हरी धूप पुलकी मुस्काई, पहली बूंद धरा पर आई। কৈছে যে ধৰती के सूखे अधरों पर, কাৰণ ইয়াৰ আগত বাৰিষা হোৱাৰ আগত যেতিয়া চ'ত মাহ থাকে তেতিয়া মাটিবিলাক একদম ফাটি যায়, গছ গছনি পাত নোহোৱা হৈ যায়, শুকাই যায়। তো এনেকুৱা লাগে যে পৃথিৱীখনে শুকাই আছে একদম। তো মানুহৰ ওঠ যেনেকুৱাকৈ শুকাই থাকিলে ফাটি যায়, তো তেতিয়া সেই ওঠত যদি পানী পৰে তো বহুত ভাল লাগে, বা কোনোবা মানুহ একদম যদি পানীৰ কাৰণে মানে বহুত পিয়াহ লাগি আছে, তেনেহ'লে সেইখিনি সময়ত পানী খালে যিখিনি ভাল পায়, সেই পানীটোৱে এটা অমৃতৰ নিচিনা লাগে। ঠিক তেনেকুৱাকৈ এই পৃথিৱী যে শুকাই আছিল, মাটিবিলাক ফাটি আছিল, গছ গছনিৰ পাত নোহোৱা হৈ গৈছিল, তো এনেকুৱা লাগিছে পানীৰ কাৰণে একদম বহুত কষ্ট কৰি আছিল, শুকাই আছিল। তো যেতিয়াই সেই প্ৰথম টোপালটো আহি পৰিছিল, তেতিয়াই সেই পৃথিৱীৰ এই শুকাই থকা ওঠটো যেন আকৌ নতুনকৈ হাঁহি উঠিছিল। কৈছে ধৰती के सूखे अधरों पर गिरी बूंद अमृत सा आकर, আৰু সেই প্ৰথম বুন্দটো বা টোপালটো যেন এটা অমৃতৰ নিচিনা হৈ আছিল। সেইজন মানুহেই গম পাব পানীৰ মূল্যটো, যিজনে বহুত কষ্ট কৰি আহিছে বা বহুত সময় ৰ'দৰ পৰা কাম কৰি আহিছে, সিহঁতে পানীৰ যিটো মজা সেইটোহে বুজি পাব। তো ঠিক তেনেকুৱাকৈ শুকাই থকা পৃথিৱীখনত যেতিয়া প্ৰথম টোপালটো পৰিছিল, তো পৃথিৱীখনে এটা অমৃতৰ টোপাল যেন অনুভৱ কৰিছিল সেইটো। আৰু যেতিয়া সেই প্ৰথম টোপালটো আহিছিল, তেতিয়াই বসুন্ধৰা কি ৰোমাৱলী চি হৰি ধূপ পুলকি মুস্কাই, আৰু এনেকুৱা লাগিছিল বসুন্ধৰা বা পৃথিৱীৰ শৰীৰত নোমবিলাক আকৌ গজি উঠিছিল। কেনেকুৱাকৈ? হৰি ধূপ পুলকি মুস্কাই, যেতিয়াই মাটিত সেই পানী পৰিছিল, বৰষুণ পৰিছিল, লগে লগে মাটিৰ পৰা ঘাঁহ বননি এইবিলাক গজি উঠিছিল, নোমৰ নিচিনা গজি উঠিছিল। সেইকাৰণে কৈছে যেন পৃথিৱীয়ে কি কৰিছিল, নিজৰ দেহত আকৌ নোমবিলাক গজি উঠাইছিল। আৰু তেনেকুৱাকৈ হৰি ধূপ, যিবিলাক সেউজীয়া হৈ উঠা সেই ধূপ বা ঘাঁহনিবিলাকে গজি উঠি যেন হাঁহি আছিল। পহলি বুন্দ ধৰা পৰাই, যেতিয়া প্ৰথম টোপালটো, বৰষুণৰ প্ৰথম টোপালটো পৃথিৱীলৈ আহিছিল। তাৰ পিছৰ পেৰেগ্ৰাফটো আছে आसमान में उड़ता सागर लगा बिजलियों के स्वर्णिम पर, बजा नगारे जगा रहे हैं बादल धरती की तरुणाई, पहली बुंद धरती पर आई। কৈছে আসমান মে উড়তে সাগৰ, যেতিয়া আকাশৰ ফালে চাইছিল, তো আকাশখন নীলা হৈ আছিল আৰু মাজে মাজে ডাৱৰ হৈ আছিল। সেই ডাৱৰবিলাক বতাহে ইফালে সিফালে লৈ গৈছিল। তো দেখা তেনেকুৱা লাগিছিল যেন সাগৰৰ নিচিনা হৈ আছে। সেইকাৰণে কৈছে আসমান মে উড়তা সাগৰ, এনেকুৱা হৈ আছে যে আকাশত যেন সাগৰ উৰি আছে, ইফালৰ পৰা ইফালে গৈ আছে। লগা বিজলিয়কে স্বৰ্ণিম পৰ, আৰু সেই বাদল বা বৰষুণৰ যিবিলাক বাদল আছিল,
সেইবিলাকে কি কৰিছিল, এটাই আনটোৰ লগত সংঘৰ্ষ হৈছিল। সংঘৰ্ষ হোৱাৰ লগে লগে স্বৰ্ণিম সংঘৰ্ষ হোৱাৰ লগে লগে জিলিকি উঠিছিল আৰু চাৰিওফালে পোহৰাই তুলিছিল। আৰু তেতিয়া এনেকুৱা লাগিছিল বজা নগাৰে জগা ৰহে। আৰু তেতিয়া যিটো শব্দ হৈছিল যেন এনেকুৱা লাগিছিল যে নগাৰে বা ঢোলবিলাক বজাই আছে। আৰু সেইবিলাক বজাই পৃথিৱীৰ চব যিবিলাক বস্তু আছে, গছ গছনি বা প্ৰকৃতিক যেন জগাই তুলিছে। কিয় জগাই তুলিছে? যে আমি তোমালোকৰ কাৰণে আহি আছোঁ, পৃথিৱীলৈ আহি আছোঁ, তোমালোকে প্ৰস্তুত হৈ থাকা, তেনেকুৱাকৈ যেন জগাই আছিল। বাদল ধৰতি কি তৰুণাই, কৈছে বাদলে পৃথিৱীত থকা যিবিলাক তৰু বা গছ গছনি আছিল, ঘাঁহনি আছিল, সেইবিলাকক যেন জগাই তুলিছিল। পহলি বুন ধৰা পৰাই, যেতিয়া প্ৰথম টোপালটো পৃথিৱীলৈ আহিছিল তেতিয়া তেনেকুৱা হৈছিল। তাৰ পিছৰ পেৰেগ্ৰাফটো আছে, নীলে নয়ন চাই অম্বৰ কালি পুতলি সে ये जलधर करुणा विगलित अश्रु बहाकर धरती की चिर प्यास बुझाई बुरी धरती शस्य श्यामला बनने को फिर से ललचाई पहली बुन धरा पर आई। কৈছে নীলে নয়ন চাই অম্বৰ, এই অম্বৰ মানে আকাশখন দেখাত কি হৈছিল, যেন নীলা চকুৰ নিচিনা হৈছিল। যেনেকুৱা চকু দেখাত নীলা, তো তেনেকুৱা যেন চকুৰ নিচিনা হৈ আছিল। কালি পুতলি সে ये जलधर, আৰু চকুত যেনেকুৱাকৈ নীলা হৈ থাকে আৰু মাজত এটা ক'লা, সেই ক'লা মণিটো থাকে চকুত। সেইকাৰণে কৈছে সেই চকুটো দেখাত যেন মানে আকাশটো দেখাত যেন চকুৰ নিচিনা হৈ আছিল। আৰু যিবিলাক জলৰ ধাৰা আছিল বা পানীৰ ধাৰা আছিল, মানে যিবিলাক বাদল আছিল, সেইবিলাক মাজে মাজে ক'লা ক'লা হৈ আছিল। সেইকাৰণে এনেকুৱা লাগিছিল যেন সেই ক'লা পুতলি বা সেই ক'লা মণিৰ নিচিনা হৈ আছে, চকুৰ ভিতৰত সেই মণিৰ নিচিনা হৈ আছে সেই বাদলবিলাক। কৰুণা বিগলিত অশ্ৰু বহাকৰ ধৰতি কি চিৰ পিয়াজ বুজাই, আৰু সেই বাদল বা বৰষুণে কি কৰিলে, কৰুণা বিগলিত কষ্টত বা দুখত কান্দি কান্দি নিজৰ চকুৰ পৰা পানী এৰি দিছিল, যিটো বৰষুণ ৰূপে আহি পৃথিৱীত পৰিছিল। আৰু সেই কিয় কান্দিছিল, যে পৃথিৱীৰ যিবিলাক গছ গছনি আছে, জীৱ জন্তু আছে, সেইবিলাক শুকাই আছে, যাৰ কাৰণে বহুত বেয়া লাগিছিল আৰু কান্দিছিল। আৰু কান্দি কান্দি চকুৰ পানীৰে পৃথিৱীত থকা যিবিলাক জীৱ জন্তু আছে সেইবিলাকক আকৌ নতুনকৈ জীৱন দান কৰিছিল। যিবিলাক সিহঁতৰ যিটো পিয়াহ লাগি আছিল, সেই পিয়াহটো নোহোৱা কৰি দিছিল। বুঢ়ী ধৰতি শস্য শ্যামলা বননে কো ফিৰ সে ললচাই, আৰু যেতিয়াই তেনেকুৱা কান্দি কান্দি চকুৰ পানী পেলাইছিল, মানে বৰষুণ পেলাইছিল, তেতিয়াই আকৌ নতুনকৈ পৃথিৱীখন শস্য শ্যামলাৰে ভৰপূৰ হৈ আছিল। আৰু চাৰিওফালে মানে চব বস্তুৰে মনটো আনন্দিত হৈ আছিল আৰু ফূৰ্তিত মানে উমলি জুমলি আছিল। পহলি বুন ধৰা পৰাই, যেতিয়াই বাৰিষাৰ প্ৰথম টোপালটো পৃথিৱীলৈ আহিছিল। তো এনেকুৱাকৈ পহলি বুন কবিতাটোৰ বিষয়ে কৈছে। গতিকে তোমালোকে ভালকৈ পঢ়িবা আৰু ইয়াতে যিবিলাক প্ৰশ্ন আছে সেইবিলাক তোমালোকে ঘৰতে কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।